বানে বিদাৰি গৈছে বুকু, পানী শুকাইছে, শুকোৱা নাই চকু। বানৰ ভৰত কোনো গাঁও হ'ব অনাগত দিনত ক'ব লগা, শুনাব লগা এটা এটা দুৰ্বিষহ সাধু। উজনিৰ বানৰ এই সংহাৰী ৰূপৰ কোনো কাহানিও হোৱা নাছিল প্ৰত্যক্ষদৰ্শী, ভুক্তভোগী। কোনোৱে হেৰুৱালে ঘৰ, কোনোৱে হেৰুৱালে পশুধন, সৰ্বশান্ত, সকলো শেষ। ধানে দুনে উপচি থকা উজনিখনত এতিয়া কেৱল মাত্ৰ বিননি আৰু আছে অলপ নিজান নিজান ভাৱ। এই বিভীষিকাৰ সময়ত বহুকেইটা দৃশ্যই বুকু মোহাৰি গৈছে সংবেদনশীল প্ৰতিজন লোকক। এয়া উজনিৰ বান বিভীষিকাৰ এখন জীয়া ছবি। কলৰ ভূৰ এখনতে পাতিছে থাপনা। চোতাৰে ঘৰে সকলোতে পানী, এয়া শ্ৰাদ্ধাদি অনুষ্ঠানৰ দৃশ্য। এডোখৰ মাটি নাই গুজি দিবলৈ অদৃষ্টক আবেদন জনাই কপাল খনি। প্ৰকৃতিয়ে প্ৰকৃতিৰ নিয়ম মানিছে, প্ৰজাই মানিছে পৰম্পৰা যথাৰীতি। আত্মীয়ৰ বিদেহ আত্মাৰ সদ্গতিৰ কামনা এইদৰেই। এককাল পানী আৰু এবুকু বেদনাৰে এই মানুহখিনিয়ে পালিছে নিয়ম। সামাজিক মাধ্যমত বিয়পি পৰিছে এই বুকু বিদীৰ্ণ কৰা দৃশ্যবোৰ। সকলোৱে কামনা কৰিছে অতি শীঘ্ৰেই সামৰণি পৰক এই ব্যথাৰ প্ৰহৰ। আকৌ এবাৰ উজ্বলি উঠক গাঁও, জিলা, নগৰ, চহৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।